নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি ডিএমইৰ নন টেকনিকেলৰ ৰিজাল্টৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ইয়াৰে যিটো ৰিটেন এক্সাম সেইটো 30 মাৰ্চ 2025 চনত হৈ গৈছে আৰু ইয়াতে পোষ্ট আছিল আপোনাৰ 765টা। এতিয়ালৈকে যিহেতু OMR চিট ডাউনলোড কৰা যিটো 50 টকা ভৰি OMR চিট ডাউনলোড কৰিব পৰা অপশ্যন এইটো এতিয়ালৈকে অহা নাই। এইটো আগষ্টৰ আজি 1 তাৰিখ পৰিল, গতিকে এতিয়ালৈকে অহা নাই। আমি আশা কৰিব পাৰোঁ যিটো 50 টকা ভৰি ডাউনলোড কৰা অপশ্যন সেইটো আগষ্টৰ মাজভাগলৈকে আহি যাব। এইটোতো এনচাৰ কি ক্লেইম থাকিব, ডাউনলোড কৰিব পৰা টাইম থাকিব, গতিকে এসপ্তাহ 10 দিনমান সেনেকৈ গুচি যাব। গতিকে আমি ইয়াৰ যিটো ফাইনেল ৰিজাল্ট ৰিটেন এক্সামৰ সেইটো ছেপ্টেম্বৰৰ 1 পৰা 10 তাৰিখৰ ভিতৰত আশা কৰিব পাৰি। আৰু যিহেতু পোষ্ট বেছি নাই, 765টা পোষ্ট আছে, 1:4 মাতিলেও 3,000 4,000ৰ ভিতৰত কেণ্ডিডেট হ'ব। গতিকে বেছি টাইম নালাগে ভাইভা বা স্কিল টেষ্টৰ কাৰণে, কাৰণ ডিএমইৰ যিবিলাক ভাইভা বা স্কিল টেষ্টৰ বৰ্ড থাকে এইকেইখন বহুকেইখন থাকে, একেলগে ডকুমেণ্ট ভেৰিফিকেশ্যনো হ'ব তাৰে লগত। ইয়াতে যদি আমি চাওঁ অফিচিয়েল ৱেবছাইটত ডিএমইৰ, তাত কোনো এতিয়ালৈকে নটিচ পাব্লিছ হোৱা নাই। ডিএমইৰ নন টেকনিকেলৰ এক্সামৰ ৰিজাল্টৰ কোনো আপডেট অহা নাই। গতিকে এতিয়ালৈকে যিহেতু আপডেট অহা নাই, আমি আগষ্টৰ মাজভাগলৈকে ইয়াৰে OMR চিট ডাউনলোড কৰা অপশ্যনটো আশা কৰিব পাৰোঁ। আৰু ছেপ্টেম্বৰ মাহত ইয়াৰে কি দিব, ফাইনেল ৰিজাল্ট দিব ৰিটেন এক্সামৰ। তাৰে এসপ্তাহৰ ভিতৰতে আমি জানো যে ডিএমই এসপ্তাহৰ ভিতৰতে, এসপ্তাহ 10 দিনৰ ভিতৰতে ভাইভা বা স্কিল টেষ্ট পাতি দিয়ে। গতিকে বেছি টাইম নালাগে। গতিকে ছেপ্টেম্বৰৰ শেষৰ ফালে ফাইনেল ৰিজাল্ট আহি যাব। গতিকে আপোনালোকে বেছি টাইম নাই, মাত্ৰ হাতত 1.5 মাহমান আছে ইয়াৰ ফাইনেল ৰিজাল্টৰ কাৰণে। পুনৰ এনে ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ জব ৰিলেটেড আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।